কিমানৰ লেখছ গছব লিখছো এছে কি লেখছ এছে এছে প্ৰিয় হাঁহি দি লাগছো তো নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে HSLC এক্সাম অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ আজি প্ৰথমটো দিন আৰু চাওক ইফালে দৰ্শক চাওক মানে কি আৰু সেই চাওক আৰু গাৰ্জেন সকলোবিলাক আহি গৈছে। গতিকে কাৰ কেনেকুৱা হৈছে পেটাৰ্ণ কেনেকুৱা হৈছে সকলোবিলাক জানিবলৈ চেষ্টা কৰিম। পিনে লেখা আছে HSLC এক্সামিনেশ্যন 2026 য়েছ অকণমান দেৰিকৈ ওলাই আহি আছে মাত্ৰ 2 মিনিট আছে হাতত। মেট্ৰিক পৰীক্ষা বুলি ঠিকে আছে ভাল হৈছে পৰীক্ষা ভাল হৈছে। ৰচনা কি লেখছ গ্ৰন্থমেলা কি লেখছ ৰচনা মাঘ বিহু আহিছিল কাতি বিহু চৰি কাতি বিহু চাইছিলো মাঘ বিহু আহিছে এতিয়া উপায় নাই আৰু কিপং নাজানো আৰু ঠিক আছে কি লেখছ ৰচনা মোৰ প্ৰিয় সাহিত্যিক কি আছো কোনখন স্কুল শংকৰদেৱৰ শংকৰদেৱৰ কিমানৰ লেখছ গছব লিখছো এছে কি লেখছ এছে এছে প্ৰিয় সাহিত্যিক প্ৰিয় সাহিত্যিক তাৰপিছত লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন চব লিখছো লেটাৰ হ'ব তে বাবা যাওক কিমান মানৰ লেখছ লিখিছো 90 মানৰ ভালে হৈছে এশৰ ভিতৰত 100 কিমান মানৰ লেখছ কোনখন স্কুল ল'ৰা স্কুলৰ বঢ়িয়া কোনখন স্কুল তিহু গাৰ্লছ হাই স্কুল কিমানৰ লেখছ লিখছো ৰচনা লিখছো কিমানৰ লেখছ দেড়শ পাম লেটাৰ পাবা না কালি গেছে সেই ৰচনা কি লেখছ প্ৰিয় সাহিত্যিক লেটাৰ পাবা না লেটাৰ পাম কনফিডেন্স আছে এখনি আছে পাম অনামিকা দাস কিমান মানৰ লেখছ 50 মানৰ লিখছো 50 মানৰ 50ৰ কিমান মান থাকব বাবা 30 মান থাকব কলম এটা আনবা লাগছিল আগতে কলম আনবা এইটো ভুল কৰলো খেতি ভুল কৰলা কলমটো আনবা লাগছিল মানে সহজ হৈছে না টান হৈছে সহজে মোৰ 65 ৰ ওপৰ আছে ৰচনা কি লেখছ ৰচনা লিখছো ঠিক আছে ফন্তি কেনে ভালে এইফালে ফন্তি কেনে হৈছে ভাল হৈছে ৰচনা কি লেখছ প্ৰিয় সাহিত্যিক কিমান মানৰ লেখছ এনে আধা লিখছো নে ঠিক আছে পৰীক্ষা হৈ আহিছে ৰচনা কি লেখছ ৰচনা কিমানৰ লেখছ গণনা নাই বৰ্তমানক লগি ঠিক আছে কিমান মানৰ লেখছ 95 ৰচনা কি লেখছ ৰচনা গ্ৰন্থমেলা আৰু মানে প্ৰত্যেকবাৰ ইংলিছ আহে আমাৰ মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট খান এইবাৰ কিয় অসমীয়া আহিল সেইটো মই গম নাপাওঁ ন মানৰ 100 মাৰ্কছৰ ৰচনা লেখছ না ৰচনা কি লেখছ ৰচনা প্ৰিয় সাহিত্যিক প্ৰিয় সাহিত্যিক বঢ়িয়া কোন স্কুলত 300 স্কুল কিমানৰ লেখছ শুনাছো কিমান মানৰ লেখছ লিখিছো এনে যিমান ৰচনা কি লেখছ ৰচনা লিখা ভাইটি কোনখন স্কুল বিবেকানন্দ ভণ্টি কিমানৰ লেখলা আনকমফৰ্টেবল অলপমান ভণ্টি কিমানৰ লেখছ 75 মানৰ লিখছো 75 লেটাৰতে নাপাবা নাপাওঁ ঠিক আছে নেক্সট এক্সাম কি আছে সমাজ বিজ্ঞান আছে বেষ্ট অফ লাক দা হাঁহি দি লাগছো ভাই কেনে হ'ল বঢ়িয়া লেটাৰ বাবা লেটাৰ পাবা লাগে ঠিকে কি নাম তোমাৰ কি নাম কিমানৰ লেখলা 100 বাপৰে বাপ কিমান লেখছ অলপমান দুখ মনে আছে কিছুমান হয়তো পেপাৰ টান হৈ পাৰে আমি গম পোৱা নাই না কিমান হল লেটাৰ পাবা না এই ভিডিঅ'টো চাই ল'ব লেটাৰ নাপালে কিন্তু চাবা কিন্তু ভাইটি শুনাছো ভাইটি তোমাৰ নাম কি নাম অংশুমান কিমানৰ লেখছ মই 80 লিখছো আছে এনে লেটাৰ আশা নাই ন আশাটো কৰবা নোৱাৰি তাৰপিছত গ্ৰামাৰটো বাদ দে সেই ৰচনা কি লেখলা ৰচনা মই সেই লিখছো এইখন ইয়াক কি লেখছ ৰচনা দোকান আছিল দোকান বাৰু কোনটো লাগছো এখন দোকান লেখা নহয় না এই বৃত্তিমূলক শিক্ষা ঠিক আছে বাকী সেই লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন চব হৈছে তোমাৰ ক্লিয়াৰ লং কুৱেশ্যন হৈ গৈছে চাইছিলোঁ টান হৈছে নেকি পেপাৰ কেনে আহিছে টান হৈছে না সহজ হৈছে পেপাৰখন সহজে হৈছে এতিয়া কাৰোবাৰ নৰে টান যোৱা বছৰৰ দৰে আছে না ঠিকে
যোৱা বছৰ দিয়া নাছিলোঁ না পেপাৰ চোৱা নাছিলোঁ অসমীয়া এবাৰ মই কৰা নাছিলোঁ অসমীয়া মানে যেখিনি বাৰু নিজে লিখি কোনখন স্কুল নমাতি বিদ্যাপীঠ ঠিক আছে থেংক ইউ লেটাৰ লেথাকক ৰচনা কি লেখলা প্ৰিয় সাহিত্যিক বাকী লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন চব হৈছে লিখছোঁ ইংলিছ কোনদিনা আছে ইংলিছ শুক্ৰবাৰে আছে শুক্ৰবাৰ ঠিক আছে বেষ্ট অফ লাক ভালকৈ দিবা কোন স্কুল বালি স্কুল ঠিক আছে তো বাকী এয়াই আছিল ভিডিঅ' আপোনালোকক মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাখন দেখুৱালোঁ এছামিজ আছিল এইবাৰ মানে ৰেকৰ্ড কৰি দিলাক অসমীয়া দি দিছি মানে অংকুৰ অসমীয়া দিয়াতকৈ প্ৰথম ইংৰাজী দিলে ভালকৈ জানা মানে ইংৰাজীত আমি অসমীয়া মাতৃভাষা চবেই পাৰি